এইটো ৰাইজৰ আশা আছিলে জোনবাই নাম হৈ তেতিয়াৰ পৰা আজি তাৰিখলৈকে জোনবাই হৈ থাকে। য'তেই যাওঁ আমিবিলাক জোনবাই কথাই সোধে, জোনবাই আৰু নোলায় নেকি, জোনবাই আৰু নকৰে নেকি। আমুকো সেই তেতিয়াৰ পৰা নেট্ৰকাই কৈ থাকে। আৰু এই বস্তুটো আমাৰ বহুত দিনৰ পৰা আলোচনা হৈ আছিলে, মানসো কৈ আছিলে। আমি কথা বতৰা পাতোঁ যে আমি জোনবাই প্ৰভাৱটো ৰাখি নতুন ৰূপত যে আমি ছবি গৃহলৈ অনাটো চেষ্টাটো আজি আমাৰ মুহূৰ্ত হৈ গ'ল। গতিকে আশা ৰাখিছোঁ ৰাইজে আঁকোৱালি ল'ব বুলিও আশা কৰিছোঁ। জোনবাইৰ প্ৰতি অসমবাসীৰ এটা ডাঙৰ আৱেগ আছে আৰু সেই আৱেগটোক আমি ধৰি ৰাখিব পৰাটোহে আমাৰ মূল লক্ষ্য হ'ব। যাতে চিত্ৰনাট্যটো হওক বা সংলাপখিনি হওক মানুহে খুব সুন্দৰকৈ চিন্তা কৰি আজিৰ দিনত আজিৰ যুগত সময় সাপেক্ষে মিলাকে চেষ্টা কৰি আছে। আৰু আমিও চেষ্টা কৰিছোঁ যে আগৰ সেই ধাৰাবাহিকতাটো আমি ৰক্ষা কৰি আগৰ চৰিত্ৰটো যিটো কৰিছিলোঁ এতিয়া নেত্ৰটো আজি কিছু বছৰ হৈ গ'ল। সেই নেত্ৰ চৰিত্ৰটো মই সেই নেত্ৰৰ যিটো প্ৰভাৱ আছিলে, সেই নেত্ৰৰ যিটো চাল চলন, তাৰ আচাৰ আচৰণ, সেইখিনি ৰাখিবলৈ অপ্ৰাণ চেষ্টা কৰিম যিমান পাৰোঁ, তাকে আশা কৰিছোঁ। আৰু আজি এই শুভক্ষণত অসমবাসীৰ ওচৰত আমি সেৱা যাচিছোঁ যাতে আমাকো আশীৰ্বাদ কৰিব। আমি আপোনালোকৰ মাজলৈ আকৌ জোনবাই লৈ আহি আছোঁ। ভিচিডি জগতৰ মাধুৰীলাল চৌধুৰী আৰু ৰবীন্দ্ৰ হাজৰিকাৰ সেই বিখ্যাত জুটিটো এইবাৰ ডাঙৰ পৰা একেই থাকিবনে? সেই একে জুতিয়ে থাকিব। নেত্ৰ আৰু মেনকা হিচাপেই থাকিব, একেখিনিয়ে থাকিব। সেই আগৰ সেই নিমাইজনৰ সেই ঘৰটো, সেই আমাৰ দোকানখন একেখিনিয়ে থাকিব। খালি আমাৰ বয়স হ'ল, আমি লাহে লাহে বয়সৰ লগে লগে আমাৰ বহুত কিবা কিবি হ'ল, কিন্তু আমাৰ সেই পৰিৱেশ তেতিয়া আছিলে, সেই পৰিৱেশ পৰিস্থিতি কম বেছি পৰিমাণে একেই থাকিব। ঠিক আছে।